গৰুখুটিত কৃষি বিপ্লৱ নে গৰুৰ বজাৰ বহিছিল মন গলে গৰু কিনিছিল মন গলে দিছিল ঘূৰাই গৰুখুটিৰ নামত কাৰ কাৰ গুহালি ভৰিছিল গৰুখুটিৰ নামত আচলতে চলিছিল কি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ ৰাজসাহাৰ্যৰ বিষয়টোক লৈ তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্যত মন্ত্ৰীগৰাকীয়ে পত্নীৰ ৰাজসাহাৰ্যক মান্যতা দিবলৈ গৈ যেন উদঙাই দিছে গৰুখুটি বহুমুখী প্ৰকল্পৰ নামত সংঘটিত সীমাহীন অনিয়ম গৰুখুটিৰ উচ্ছেদিত ভূমিত বহুমুখী প্ৰকল্প স্থাপন কৰি কৃষি বিপ্লৱৰ সূচনা কৰিব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেলৰ পাছতে প্ৰশ্ন হৈছে গৰুখুটিত আচলতে চলিছিল কি কৃষি বিপ্লৱ নে গৰুৰ বজাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেলৰ পাছতে উলাই পৰিছে যে গৰুখুটিলৈ দুগ্ধ বিপ্লৱৰ সূচনা কৰিবলৈ অনা 90জনী গিৰগাই ভগাই লৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰী বিধায়কে নাছিল কোনো নিবিদা হোৱা নাছিল নিলাম বৰং শাসকীয় দলৰ মন্ত্ৰী বিধায়ক নেতা পালি নেতাই সকলোৰে অগুচৰে সস্তা দামত ক্ৰয় কৰি নিছিল গৰুখুটি প্ৰকল্পৰ বাবে অনা গিৰগাই এই তথ্য ৰাজহুৱা হোৱাৰ পাছতে আন বহু তথ্য পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে মৃত্যুমুখত পৰা বেমাৰী গাই গৰুহে হেনো কিনিছিল মন্ত্ৰী বিধায়কে যাৰ বাবে তেওঁলোকে আচলতে ধন্যবাদৰ পাত্ৰ কিন্তু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৈছে কিনাৰ এমাহ পাছতে তেওঁ ঘূৰাই দিছিল গিৰগাই উভতাই লৈছিল আদায় দিয়া ধন মই এই কথাটোৱে ক'ম যে সংবাদ মাধ্যমক বেয়া পালেও ভাল পাব লাগিব সংবাদ মাধ্যমে আমাৰ বিৰুদ্ধে কিবা যদি বাতৰিও কৰে তাকো হজম কৰাৰ শক্তি প্ৰতিজন জনপ্ৰতিনিধি থাকিব লাগিব কাৰণ সদায় সংবাদ মাধ্যমৰ পৰা আমি সদায় বাহ নাপাওঁ সদায় সংবাদ মাধ্যমে আমি কোৱাতে সত্য বুলি প্ৰকাশ নকৰে কাৰণ সংবাদ মাধ্যমৰ এটা দায়িত্ব আছে গোটেই শুদ্ধ সত্য তথ্যখিনি ৰাইজৰ মাজলৈ লৈ যাব লাগে কৰবাত ব্যক্তিগত কাৰোবাক আক্ৰমণ হয় কৰবাত কেতিয়াবা তথ্য থাকে গতিকে বহুত বেছি আৱেগিক হোৱাৰ প্ৰয়োজন নাই কাৰোবাৰ বিৰুদ্ধে অভিযোগ আহিছে এতিয়া মোৰ নামে ওলাইছে দুটা গৰু মই লোৱা বুলি মইতো ৰঙিয়াৰ পৰা গৰু লোৱা নাই 8 মাহ পিছত মই গৰুখুটিৰ পৰা গৰু লৈছোঁ পইচা দি আৰু 1.5 মাহ পিছত গৰু মই গৰুখুটিক উভতাই দিছোঁ আৰু যোৱা 2 বছৰ পিছতহে মোক আজি 3 মাহ আগত মোৰ একাউণ্টত 1 লাখ টকা ঘূৰাই দিছে গৰুখুটি প্ৰকল্প মই গৰুখুটি প্ৰকল্পৰ মেম্বাৰ গতিকে মোৰ নামটো ওলাই গ'ল যে ৰঙিয়াৰ পৰা গৰু দুটা মই লৈ গ'লোঁ ৰঙিয়াৰ পৰা গৰু কেনেকৈ ক'ত গ'ল সেইবিলাক তথ্য তেওঁলোকে দিব কিন্তু মই গৰুখুটিৰ পৰা দুটা গৰু 8 মাহ পিছত লৈ গৈছোঁ যে তাত যেতিয়া গৰু পোৱালি বহুত হৈ গ'ল 6-7 মাহত বহুত গাই পোৱালি দিলে তেতিয়া জেগা নাইকিয়া হ'ল সেই সময়ত তেতিয়া মই দুটা গৰু লৈ গৈছোঁ পে'মেণ্ট কৰি আৰু যোৱা আজি 3 মাহ আগত মোৰ একাউণ্টত ট্ৰেন্সফাৰ হৈছে 1 লাখ টকা গৰু ঘূৰাই দিলোঁ 1 মাহ পিছত কাৰণ সেই গিৰগাই মই ৰাখিব নোৱাৰোঁ তাৰ কাৰণে মানুহ লাগে তাৰ কাৰণে বহুত ব্যৱস্থা লাগে মোৰ 22,000 টকা খৰচ হৈছে 1 মাহৰ ভিতৰত আৰু মই 2,000 টকাৰ মাত্ৰ গাখীৰ বিক্ৰী কৰিছোঁ গতিকে তেনেকুৱা কথা মোৰ নিচিনা মোৰ এটা গৰুৰ প্ৰতি গৰু মাতাৰ প্ৰতি এটা শ্ৰদ্ধা সন্মান ল'ৰা ছোৱালীকেইটাও কৈ থাকে গৰু এটা পুহিলে ভাল কিন্তু মোৰ ব্যৱসায় নহয় দেই আকৌ এইটো ক্লিয়াৰ কৰিছোঁ গৰুটো মই নিজৰ ঘৰত গাখীৰটো পোৱাৰ কাৰণে লৈ গৈছোঁ এনেধৰণে কিছুমান তথ্য প্ৰকাশ হৈছে RTI তথ্য আহে তেওঁলোকেও দি দিয়ে RTI তথ্যবিলাক কিন্তু তাৰ মাজতো বহুত কথা থাকে বিধায়ক দিগন্ত কলিতায়ো হেনো গৰুখুটিৰ পৰা ক্ৰয় কৰা গিৰগাই উভতাই দিছে দিগন্ত কলিতাৰ মতে তেওঁ 80-90 হাজাৰ টকা দি গিৰগাই ক্ৰয় কৰিছিল কিন্তু গৰুখুটি প্ৰকল্পৰ মতে দিগন্ত কলিতাই 66 হাজাৰ টকাতহে একোজনী গিৰগাই ক্ৰয় কৰিছিল গিৰগাই ময়ো ক্ৰয় কৰিছিলোঁ মই ভবা নাছিলোঁ যে এই গিৰগায়ে ইমান এটা বিতৰ্কলৈ গুচি যাব আজি 2 বছৰ আমি MLA হোৱাৰ এবছৰ পিছতে গিৰগাই আমি দুটা ক্ৰয় কৰিছিলোঁ আৰু সম্পূৰ্ণ নীতি আৰু নিয়মেৰে অসম চৰকাৰৰ প্ৰায় 90,000 নে 89,000 ৰুপিজত এটা গিৰগাই কিনিছিলোঁ আৰু মই যিহেতু মোৰ ঘৰ কমলপুৰত মোৰ পিতৃৰ ঘৰ এটা আছে তাতে আৰু দুটা গিৰগাই ময়ো লৈছিলোঁ এইটো সঁচা কথা তাত কোনো দ্বিমত নাই আৰু গিৰগাই লোৱা বুলি সকলোৱে জানে যিকোনো প্ৰেক্ষাপটতে গিৰগাই কথা যিহেতু ওলাইছে আৰু পিছলৈ আমি গিৰগাইকেইটা ঘূৰাইও দিলোঁ কিবা এটা টেকনিকেল ডিফেক্টৰ কাৰণে গিৰগাইৰ গাখীৰ প্ৰডাকশ্যন নহ'ল কাৰণে কিন্তু এতিয়া দেখিছোঁ এই গিৰগায়ে বহুত একদম শিৰোনামা দখল কৰিছে গৰু চোৰ নামেৰে নামকৰণ পাইছোঁ যি নহওক আপোনালোকে উলিয়াইছে মই এটাই কথা কৈছোঁ যে এইটোলৈ আৰু বহুত বিতৰ্ক কৰিব নালাগে যদি আমি গিৰগাই আমি নিয়ম নীতিৰ মাজেৰে লৈছোঁ আৰু ইয়াত অকল বিধায়কে লোৱা নাই কিছু ব্যৱসায় কৰা মানুহ ল'ব পাৰিছিল যিকোনো প্ৰেক্ষাপটত আপোনালোকে যেহেতু গিৰগাইৰ প্ৰসংগ ওলাইছে আৰু মই
মুকলিকৈ কথাখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ 2022 লৈছিলোঁ 22 আগষ্টত মই এইটোৱে জানো যে গীৰ্গাইটো আমাক নীতি নিয়মৰে দিছে কাৰণ আমি পইচাটো চৰকাৰক সেই যি আমাৰ চেয়াৰমেন আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াৰ লগত কথা পাতি নীতি নিয়মৰে তেখেতসকলে কৰিছে আৰু এইটো অফিচিয়েল লৈছে ৰেলৱে ষ্টেচনৰ পৰা আনিব লাগিব কাৰণ ৰেলৱে ষ্টেচনতে গীৰ্গাইবিলাক নমাইছে কাৰণ গুজৰাটৰ পৰা আহিছিল সেইটো মই নাজানো মই মুঠতে 89,000 দি কিনিছোঁ মই এইখিনিয়ে জানো আৰু যদি কিবা আছে অসম চৰকাৰে আপোনালোকে পদ্ম হাজৰিকাক সুধিলে গোটেই কথাখিনি বুজি পাব সেইটো আপোনালোকে গোটেই কথাখিনি সুধিব লাগিব পদ্ম হাজৰিকা ডাঙৰীয়াক কাৰণ আমি হোৱাইটত টকাটো দিছোঁ আৰু মোক পইচা ঘূৰাইও দিলে যেতিয়া আমি গীৰ্গাই ঘূৰাইও দিছে মোক এফালে দিলীপ শইকীয়া দিগন্ত কলিতাই কিনি নিয়া গীৰ্গাই উভতাই দিছে আনফালে গীৰ্গাই দেখুৱাই 50 লাখ টকাৰ ৰাজ সাহায্য লাভ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে অৰ্থাৎ গৰুখুটিৰ গীৰ্গাই ক্ৰয় কৰি কোনেও মহানুভৱতাৰ পৰিচয় দিয়া নাই কোনোবাই পুহিব নোৱাৰি যদি উভতাই দিছে আন কোনোবাই ৰাজ সাহায্যৰ বাবে আবেদন কৰিছে গৰুখুটি সন্দৰ্ভত এই তথ্যসমূহ ৰাজহুৱা হোৱাৰ পাছত স্বাভাৱিকতে প্ৰশ্ন উঠিছে কৃষি বিপ্লৱৰ নামত গৰুখুটিত দৰাচলতে বহিছিল নেকি গৰুৰ বজাৰ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট